নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যি প্ৰকৃতিৰ মাজত জীয়াই আছোঁ এই প্ৰকৃতিৰ ভঁৰাল সঁচাই অমূল্য আৰু অধিক ক্ষমতাশালী। আজি আমি আপোনাক এনে এজোপা গছৰ কথা ক'বলৈ ওলাইছোঁ যিজোপা গছ আপোনাৰ মোৰ আশে-পাশে হাবিয়ে জংঘলে গজি আছে। এইজোপা গছৰ আছে 7টাকৈ দুৰাৰোগ্য বেমাৰ পলকতে ভাল কৰাৰ ক্ষমতা। অলাগতিয়াল বুলি ভাবি থকা এই গছজোপাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব। এই গছজোপাৰ এনে ঔষধি গুণৰ কথা জানিলে আপুনিও নিশ্চয় ভাবিব এইজোপা গছ আপোনাৰ মোৰ বাবে সোণ হীৰাতকৈ কোনো গুণেই মূল্যহীন নহয়। ইয়াৰ মূল্য সোণ হীৰাতকৈ বহু ওপৰত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ছবিত দেখা গছজোপাৰ মহত্ব। এইজোপা গছে আমাক কি কি কামত সহায় কৰিব আৰু কি কি বেমাৰত এইজোপা গছ মহৌষধি হিচাপে ব্যৱহাৰ কৰিব পাৰে। এইজোপা গছক আপুনি নিশ্চয় চিনি পাইছে। এইজোপা গছক সাধাৰণতে লাজুকী লতা বা নীলাজী বন বুলি কোৱা হয়। নীলাজী বন বা লাজুকী লতা হৈছে মানুহে হাতেৰে স্পৰ্শ কৰিলে জয় পৰি যোৱা এজোপা লতাজাতীয় উদ্ভিদ। এই উদ্ভিদৰ আছে 7টা দুৰাৰোগ্য বেমাৰক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰাৰ ক্ষমতা। আপুনি জানি আচৰিত হ'ব যে যি মানুহৰ বেমাৰৰ চিকিৎসাত লাখ লাখ টকা খৰচ কৰিও ডাক্তৰৰ ওচৰত ভাল নহয়, তেনে অসুখ এইজোপা গছে কেইদিনমান ব্যৱহাৰতেই সম্পূৰ্ণৰূপে ভাল হৈ যায়। আচলতে আমাৰ দেশ হৈছে এনে এখন দেশ য'ত বিভিন্ন অসুখ বিসুখৰ সম্পূৰ্ণ নিৰাময় কৰিব পৰা গছ গছনিৰে ভৰি আছে। আমি মাথো সেইবোৰ চিনি নোপোৱাৰ বাবেই দামী দামী চিকিৎসা কৰি হাজাৰ হাজাৰ টকা ব্যয় কৰি মৰিব লগা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই লাজুকী লতাৰ ব্যৱহাৰে কেনেকৈ ডাঙৰ ডাঙৰ বেমাৰ ভাল কৰি হাজাৰ হাজাৰ টকা বচাব পৰা যায়। যি বেমাৰ চিকিৎসা বছৰ বছৰ ধৰি কৰাৰ পাছতো সম্পূৰ্ণ আৰোগ্য পোৱা নাযায়, তেনে বেমাৰৰ চিকিৎসা কেনেকৈ লাজুকী লতা বা নীলাজী বনৰ ব্যৱহাৰে মাথো কেইদিনমানৰ ভিতৰতেই ভাল কৰিব পৰা যায়। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চাই তেনে কথাসমূহ জানি আপুনিও লাখ লাখ টকা খৰচ কৰি ভাল কৰিব নোৱাৰা বেমাৰ বিনা পইচাত নিজৰ বাৰীত থকা এই গছজোপাৰ জৰিয়তে ভাল কৰিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চাই নিশ্চয় বহুখিনিয়েই উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বাৰীয়ে ঘৰে বা হাবিয়ে বননিয়ে থকা নিজে নিজে গজি উঠা এই লাজুকী লতা বা নীলাজী বনজোপাৰ সৎ ব্যৱহাৰে কি কি দুৰাৰোগ্য বেমাৰ কেনেকৈ খুব কম দিনৰ ভিতৰত ভাল কৰিব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা ভোলানাথক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বৰ্তমান সময়ত খাদ্যবস্তুৰ ইমানেই ভেজাল হৈ পৰিছে যে যিবোৰৰ দ্বাৰা খুব সোনকালেই বেমাৰ ব্যাধিত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। বিশেষকৈ কৃষি ব্যৱস্থাত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগে খাদ্য শৃংখলত অতি ভয়ংকৰ দিনৰ আৰু ভয় লগা বেমাৰৰ উৎপত্তি কৰিছে। এই লাজুকী লতাৰ নিয়মিত ব্যৱহাৰে এনেধৰণৰ বেমাৰ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ ব্যৱস্থা আছে। ইয়াক জানি আপুনিও আচৰিত হ'ব। 1 নম্বৰতে, কাৰোবাৰ যদি পেচাবৰ সমস্যা আছে, পেচাবত জ্বলা পোৰা হয়, তেনে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই লাজুকী লতাৰ পাত পিচি নাভিৰ তলত পাতলীয়াকৈ লেপ দিলে পেচাবৰ সকলো সমস্যাই নাইকিয়া হয়। বাৰে বাৰে পেচাব হোৱাৰ সমস্যা একেবাৰে নিৰ্মূল হয় এই ব্যৱহাৰৰ জৰিয়তে। 2 নম্বৰতে হৈছে, যদি কাৰোবাৰ তেজ হাগনি হয়, পেটত বিভিন্ন সমস্যাত পায়খানাৰ লগত তেজ ওলায় বা তেজ নিৰ্গত হয়, তেতিয়া এই গছৰ শিপা 4 বা 5 গ্ৰাম পতাত পিচি দৈৰ লগত খালে তেজ হাগনি বন্ধ হয়। 3 নম্বৰতে হৈছে চৰ্মৰোগ অৰ্থাৎ ছালৰ যিকোনো অসুখ অৰ্থাৎ খৰ খজুৱতি আৰু ছালৰ চোম পৰা বগা ফুটুকা ফুটুকি হৈ পৰি যোৱা দাগ আদি অসুখত এই লাজুকী লতাৰ পাত মিহিকৈ পিচি পাতলীয়াকৈ প্ৰলেপ দিলে সেই সকলোবোৰ বেমাৰৰ পৰা নিৰাময় পায়। 4 নম্বৰতে হৈছে ডিঙিৰ ভিতৰত খেপ গিলোতে কিবা খাওঁতে যদি বিষ অনুভৱ হয় অৰ্থাৎ ডিঙিৰ ভিতৰত টনচিল জাতীয় কিবা অসুখ হয়, এই গছৰ পাত পতাত পিচি একেৰাহে 3 দিন ডিঙিৰ বাহিৰত 3 বাৰ প্ৰলেপ দিলে তেনে অসুখ সম্পূৰ্ণৰূপে নিৰাময় হয়। 5 নম্বৰতে হৈছে গইটা বা গল উকহা ৰোগত এই গছৰ পাত পিচি
সেই ঠাইত প্ৰলেপ দিলে গল উশাহ ৰোগ নিৰাময় হয়। 6 নম্বৰতে হৈছে যদি কোনো লোকৰ পুৰুষত্বহীনতা বা ছেক্সৰ ক্ষেত্ৰত কমজুৰি হয় আৰু নপুংসতা লিংগৰ শিথিলতা আহে তেতিয়া 3-4টা ইলাচি 2 গ্ৰাম লাজুকীলতাৰ শিপা 3 গ্ৰাম শিমলু চালৰ লগত তেতেলী গুড়ি কৰি এগিলাচ গাখীৰৰ লগত মিহলাই এসপ্তাহ ৰাতি খোৱাৰ সময়ত খালে এই বেমাৰ সম্পূৰ্ণৰূপে ভাল হয়। 7 নম্বৰতে হৈছে এই লাজুকীলতাৰ পাত শিপা মূল 5 বা 6 গ্ৰাম লৈ 500 গ্ৰাম পানীত সিজাই যেতিয়া 100 গ্ৰাম পানী ৰ'বগৈ সেই পানীখিনি চেকি লৈ পুৱা সেইখিনি কিছুদিন খালী পেটত খালে বৃক্কৰ যিকোনো বেমাৰ ভাল হয় আৰু বৃক্ক সম্পূৰ্ণ নিৰোগী হৈ থাকে। 8 নম্বৰতে হৈছে এই গছৰ শিপা আৰু বীজৰ গুড়ি 4 গ্ৰাম লৈ এগিলাচ গাখীৰত মিহলাই 10 দিন ৰাতি খোৱাৰ আগত খাব পাৰিলে পুৰুষৰ যি বীৰ্য কম বা পাতল হোৱাৰ অসুখ আছে সেই সমস্যাসমূহ দূৰ হয় আৰু অতি সোনকালে সেই অসুবিধা দূৰ হয়। 9 নম্বৰতে হৈছে শৰীৰত যদি কাৰোবাৰ দুৰ্বল ভাৱ আহে বিনা কাৰণত দুৰ্বলতা আহি ভাগৰুৱা অনুভৱ হৈ থাকে বা শৰীৰ দুৰ্বল হয় তেনে সেই লোকে এই গছৰ বীজ শুকুৱাই প্ৰতিদিনে 3-4 গ্ৰাম সেই গুড়ি গাখীৰৰ লগত মিলাই খালে শৰীৰত তেনে দুৰ্বলতা ভাৱ নাইকিয়া হয়, শৰীৰলৈ পুনৰ সবলতা আহে আৰু সুস্থ সবল হৈ উঠে। 10 নম্বৰতে হৈছে কিবা ৰোগজনিত কাৰণত বা বেলেগ কাৰণত যদি মহিলাৰ স্তনৰ শিথিলতা আহিলে এই গছৰ শিপাৰ লগত সমপৰিমাণে অশ্বগন্ধা শিপা পিচি পাতলকৈ প্ৰতিদিনে 2 বাৰকৈ লেপ দি লাহে লাহে মালিচ কৰিলে স্তনৰ শিথিলতা নাইকিয়া হয় আৰু স্তনৰ যিকোনো বেমাৰৰ পৰা আৰোগ্য পাব পাৰি। 11 নম্বৰতে হৈছে কটা চিঙাত এই গছৰ পাত পিচি লগালে অতি সোনকালেই সেই ঘাঁ ভাল হয়। 12 নম্বৰতে হৈছে যদি কোনো লোকৰ চুলি সৰি তপা হোৱাৰ উপক্ৰম হৈছে চুলিৰ বহুত চিকিৎসা কৰিও চুলি সৰা বন্ধ কৰিব পৰা নাই মাত্ৰ 3 দিন নীলাজী বনৰ পাত পিচি সৰি যোৱা চুলিৰ তালুৰ গুৰিত প্ৰলেপ দি চাওক আপোনাৰ সেই চুলি সৰা বন্ধ হৈ পৰিব আৰু তাৰ ঠাইত নতুন চুলি গজিবলৈ আৰম্ভ কৰিব। 13 নম্বৰতে হৈছে যদি শৰীৰৰ কোনো অংশত দুখ পোৱা বা মচকা খোৱা অংশত বিষ হয় ভৰি বা হাতৰ কোনো অংশত মাজে মাজে বিষ হৈ থাকে তেনে নীলাজী বনৰ পাত বা মূল মিহিকৈ পিচি ৰাতি খোৱাৰ সময়ত কেইদিনমান প্ৰলেপ দি ৰাখিব পাৰে তেনে সেই বিষ নাইকিয়া হয় আৰু পুৰণি বিষৰ পৰা একেবাৰে আৰোগ্য লাভ কৰিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰকৃতিত পোৱা এই উদ্ভিদৰ জৰিয়তে বহু বেমাৰৰ নিৰাময় হয়, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। আপোনাৰ লগতো যদি এনেধৰণৰ সমস্যাসমূহ হৈছে আজিৰ ভিডিঅ'ত কোৱা এই উদ্ভিদবিধ ব্যৱহাৰ কৰি আপুনি নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।